আছে DY365 ডিজিটেল আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতে পুনৰ হৰব হৈ পৰিছে বিধায়ক অখিল গগৈ বহু বিস্ফোৰক কথা কৈছে মুছলমান মানুহ বুলি ক'লে আক্ৰমণ কৰে এখন চৰকাৰে এনে ধৰণৰ অভিযোগ মুছলমানৰ ঘৰ দেখিলে ভাঙি দিব খোজে বিজেপিয়ে হিন্দু ভোট লাভ কৰিবৰ বাবে এয়া বিজেপিৰ কৌশল বুলি এবাৰ গৰজি উঠিছে অখিল গগৈ আৰু বহু বিস্ফোৰক কথা কৈছে এখন চৰকাৰৰ বিৰুদ্ধে সবিশেষ জনাম আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত পুনৰ হৰব হৈ পৰিছে বিধায়ক অখিল গগৈ মুছলমান মানুহ বুলি ক'লে আক্ৰমণ কৰে চৰকাৰে মুছলমানৰ ঘৰ দেখিলে ভাঙি দিব খোজে বিজেপিয়ে হিন্দু ভোট লাভ কৰিবৰ বাবে এয়া বিজেপিৰ কৌশল মানৱতা বিৰোধী কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু এদিন পস্তাব লাগিব বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘুৰ পক্ষত ওলাই আহক দল সংগঠনসমূহ আৰু আদানীক মাতি দিবলৈ মুছলমানক উচ্ছেদ কৰাটো মানি নলওঁ এনেধৰণে গৰজি উঠিছে এবাৰ অখিল গগৈ বহু বিস্ফোৰক কথা কৈছে চৰকাৰৰ বিৰুদ্ধে আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতেই হৰব হৈ পৰিছে বিধায়ক অখিল গগৈ মুছলমান মানুহ বুলি ক'লেই আক্ৰমণ কৰে এইখন চৰকাৰে আৰু মুছলমানৰ ঘৰ দেখিলে ভাঙি দিব খোজে বিজেপিয়ে হিন্দু ভোট লাভ কৰিবৰ বাবে বিজেপিয়ে এয়া আসলতে কৌশল অৱলম্বন কৰিছে মানৱতা বিৰোধী কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই এদিন পস্তাব লাগিব ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুলি গৰজি উঠিছে এটা বিধায়ক অখিল গগৈ সংখ্যালঘুৰ পক্ষত ওলাই আহক দল সংগঠনসমূহ বুলিও আহ্বান জনাইছে অখিল গগৈয়ে আৰু আদানীক মাতি দিবলৈ মুছলমানক উচ্ছেদ কৰাটো মানি নলওঁ এনেধৰণে এতিয়া গৰজি উঠিছে আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতে পুনৰ হৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আৰু চৰকাৰৰ বিৰুদ্ধে বিজেপি চৰকাৰক লৈ খুব উজাৰিছে মুছলমান মানুহ বুলি ক'লেই বিজেপি চৰকাৰে আক্ৰমণ কৰে বুলি বহু বিস্ফোৰক কথা কৈছে তেওঁ মুছলমানৰ ঘৰ দেখিলেই ভাঙি দিব খোজে বিজেপি এই কথা অখিল গগৈ চৰকাৰক লৈ এতিয়া হৰব হৈ পৰিছে আমাৰ মন্তব্য আছে গৰজি উঠিছে তেওঁ কি কৈছে শুনাই ল'ব বিচাৰিছে চাপৰ ৰাজচক্ৰৰ উচ্ছেদ পীড়িত এলেকা ভ্ৰমণ কৰিছিলোঁ চৰকাৰে কৈছে যে এইটো অসমৰ সৰ্ববৃহৎ উচ্ছেদ কাৰ্যসূচী অসমৰ সৰ্ববৃহৎ উচ্ছেদ কাৰ্যসূচী যি উচ্ছেদ কৰিছে সেই উচ্ছেদ অন্যায় অসাংবিধানিক আৰু বেআইনী গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছে 3টা মাটিৰ ক্ষেত্ৰতে চৰকাৰী মাটিৰ ক্ষেত্ৰতো স্থগিতাদেশ দিছে এলটমেণ্ট মাটিৰ ক্ষেত্ৰতো স্থগিতাদেশ দিছে আৰু ম্যাদী পট্টা মাটিৰ ক্ষেত্ৰতো কৈছে যে এতিয়া উচ্ছেদ কৰিব নালাগে চৰকাৰক শপতনামা দিবলৈ কৈছে কিন্তু চৰকাৰে শপতনামা দিয়াৰ আগতে মাইকেৰে এনাউন্সমেণ্ট কৰি গোটেই মানুহবিলাকক খেদিছে আৰু আজিৰ পৰা পুৰা উচ্ছেদ আৰম্ভ কৰি দিছে মই যোৱাৰ লগে লগে শ মানুহ আহিছে আৰু মোক পুলিচে গ্ৰেপ্তাৰ কৰিছে পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু এটা কথা খাটাং যে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ অসমৰ সংখ্যালঘুৰ ওপৰত আক্ৰমণ কৰিছে অসমক তেওঁ মানৱতাৰ পট্টভূমিত পৰিণত কৰি পেলাইছে মুছলমান মানুহ বুলি ক'লে আক্ৰমণ মুছলমান মানুহ বুলি ক'লে ঘৰ ভাঙি দিয়া এটা বেলেগ একো নহয় হিন্দু মানুহৰ ভোট ল'বৰ কাৰণে ৰাজনৈতিক কৌশল পলিটিকেল ষ্ট্ৰেটেজিৰ বাহিৰে আন একো নহয় মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ একদম স্পষ্টকৈ কৈছোঁ যে আপুনি সঁচাকৈ মানৱতা বিৰোধী কাম কৰিছে আপুনি এদিন পস্তাব আপুনি এদিন কান্দিব লাগিব এনেকৈ মানুহৰ ঘৰবিলাক এফালৰ পৰা ভাঙি দিয়াৰ কাৰণে আপুনি কান্দিব লাগিব যদি বিদেশীৰ ঘৰ ভাঙে আমিওতো আহিম বিদেশীৰ ঘৰ ভাঙি বাংলাদেশলৈ পঠিয়াই দিবৰ কাৰণে আমিও প্ৰস্তুত আছোঁ কিন্তু বিদেশীৰ ঘৰটো ক'তো ভঙা নাই অকল মুছলমানৰ ঘৰ ভাঙিছে যদি বিদেশীৰ লিষ্ট এখন উলিয়াই দিয়ে যে এওঁলোক বিদেশী এওঁলোকক আমি বাংলাদেশলৈ খেদিম আৰু ঘৰবিলাকো ভাঙিম আমিও যাম অখিল গগৈ যাব হিমন্ত বিশ্ব শৰ্মাৰ লগত উচ্ছেদ কৰিবলৈ বলক কিন্তু এতিয়া কেৱল ৰাজনীতি কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি এনেকৈ আমি দেখিবলৈ পাইছোঁ যে বিজেপিয়ে যিধৰণে অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ কৰিছে একদম কান্দোন ওলাই যাবলগীয়া পৰিৱেশ আজি সংখ্যালঘু ৰাইজে প্ৰতিৰোধ কৰিব পৰা নাই সংখ্যালঘু ৰাইজে ভয় কৰিছে কাৰণ বিজেপিয়ে মানুহ গুলিয়াই মাৰি দিয়ে চৰকাৰে এতিয়া অকল মানুহ গুলিয়াই মাৰি দিয়ে সেইকাৰণে তেওঁলোকে ভয় খাই আজিৰ দিনটোত উচ্ছেদৰ বিৰোধিতা কৰিব পৰা নাই গতিকে মই যোৱাৰ লগে লগে তেওঁলোক উৎসাহিত হৈছে সেইকাৰণে মই ভাবোঁ যে বিৰোধী দলৰ সকলো মানুহ উচ্ছেদিত ৰাইজৰ ওচৰলৈ আহিব লাগে সেইকাৰণে মই ভাবোঁ যে সংখ্যালঘু যিবিলাক জাতীয় সংগঠন আছে তেওঁলোকে ৰাইজৰ লগত থাকিব লাগে এই সময়ত তেওঁলোক আঁতৰি থাকিলে নহয় সকলো ৰাইজ আহক সকলো সংগঠন আহক আৰু কংগ্ৰেছেও সংখ্যালঘু ৰাইজক ইমান দিন ধৰি যদি মাতৃপট্টাখিনি দি দিলেহেঁতেন তেওঁলোককতো এই বিজেপি চৰকাৰে এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন গতিকে এই মুহূৰ্তত
মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকীয়াই দিছোঁ যে এই উচ্ছেদ বন্ধ কৰক আপুনি ৩৫০০ বিঘা আদানীক মাটি দিবৰ কাৰণে আপুনি যি উচ্ছেদ কৰিছে সংখ্যালঘু খেতিয়কৰ ওপৰত এইটো মানি লোৱা নহ'ব অন্ততপক্ষে আপুনি ৩৫০০ বিঘা মাটিৰ ভিতৰত ৫০০ বিঘা মাটি আপুনি সংৰক্ষিত কৰক আৰু তাত খেতিয়কবিলাকক সংস্থাপিত কৰক মিনিমাম টকা ৫ লাখকৈ এটা পৰিয়ালক দিয়ক মিনিমাম ২০ লাখৰ পৰা ৫ লাখৰ ভিতৰত আপুনি পইচা দিয়ক আৰু তেওঁলোকক অন্তত ১.৫ কঠাকৈ মাটি দি তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰক এতিয়া আপুনি ব্ৰহ্মপুত্ৰৰ মাজলৈ চৰ এটালৈ দেখুৱাই দিছে তাত পানী উঠি থাকে কেনেকৈ মানুহ থাকিব গতিকে এই মুহূৰ্তত মই অসম চৰকাৰক দাবী জনাইছোঁ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক মই ফোনযোগে জনাইছোঁ ডিচি ধুবুৰীক মই ফোনযোগে জনাইছোঁ যে এইটো কৰিব নোৱাৰিব আপোনালোকে উচ্ছেদ কৰিব নোৱাৰিব উচ্ছেদ বন্ধ কৰক মাটি মানুহে এৰি দিব কিন্তু আপোনালোকে ৫০০ বিঘা মাটি দি তাতে ১.৫ কঠা সকলো মানুহকে ১২০০টা ফেমিলি আছে তেওঁলোকক মাটি দিয়ক আৰু মাটি দিলে সন্তোষজনকভাৱে মানুহে মাটি এৰি দিব মই এই মুহূৰ্তত অসম চৰকাৰক উচ্ছেদ বন্ধ কৰি ৰাইজৰ লগত কথা পাতি ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু বিকল্প ভূমি নোহোৱালৈকে উচ্ছেদ নকৰিবৰ কাৰণে দাবী জনাইছোঁ ইতিমধ্যে আপোনালোকে দেখিছে যে বিলৰ মাটিত ইতিমধ্যে উচ্ছেদ কৰিছে তাৰপিছত এইটো ৰাক্ষসিনী পাহাৰত উচ্ছেদ কৰিছে এতিয়া আকৌ পাইকানত উচ্ছেদ কৰিম বুলি কৈছে এই আটাইবিলাক উচ্ছেদ বেআইনী পাইকান কি কয় আপোনাৰ বিলৰ মাটি উচ্ছেদ নকৰিবৰ কাৰণে গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দিছে PRA পুলিচ যিটো কৈছে ৰাক্ষসিনী প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট তাতো উচ্ছেদ নকৰিবৰ কাৰণে ইতিমধ্যে ষ্টে অৰ্ডাৰ দিছে গুৱাহাটী হাইকোৰ্টত দুইটা কেছে আমাৰ সতীৰ্থবিলাকে কৰিছে দুইটা কেছতে গুৱাহাটী হাইকোৰ্টে ষ্টে অৰ্ডাৰ দিছে কিন্তু তাৰ পাছতো চৰকাৰে উচ্ছেদ কৰি আছে এতিয়া আকৌ পাইকানত উচ্ছেদ কৰিব লৈছে পাইকানত অকল মুছলমান মানুহ নাই পাইকানত গাৰো মানুহ আছে পাইকানত ৰাভা মানুহ আছে পাইকানত বাঙালী হিন্দু মানুহ আছে আটাইবিলাকৰ ওপৰত এতিয়া উচ্ছেদ নমাব খুজিছে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু চৰকাৰক এই উচ্ছেদ বন্ধ কৰি বিকল্প সংস্থাপন নিদিয়ালৈকে এনেকুৱা ধৰণৰ অত্যাচাৰ নকৰিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ চাপৰ ৰাজচক্ৰৰ উচ্ছেদ পীড়িত এলেকা ভ্ৰমণ কৰিছিলোঁ চৰকাৰে কৈছে যে এইটো অসমৰ সৰ্ববৃহৎ উচ্ছেদ কাৰ্যসূচী অসমৰ সৰ্ববৃহৎ উচ্ছেদ কাৰ্যসূচী যি উচ্ছেদ কৰিছে সেই উচ্ছেদ অন্যায় অসাংবিধানিক আৰু বেআইনী গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছে ৩টা মাটিৰ ক্ষেত্ৰতে চৰকাৰী মাটিৰ ক্ষেত্ৰতো স্থগিতাদেশ দিছে এলটমেণ্ট মাটিৰ ক্ষেত্ৰতো স্থগিতাদেশ দিছে আৰু ম্যাদী পট্টা মাটিৰ ক্ষেত্ৰতো কৈছে যে এতিয়া উচ্ছেদ কৰিব নালাগে চৰকাৰক শপতনামা দিবলৈ কৈছে কিন্তু চৰকাৰে শপতনামা দিয়াৰ আগতে মাইকেৰে এনাউন্সমেণ্ট কৰি গোটেই মানুহবিলাকক খেদিছে আৰু আজিৰ পৰা পুৰা উচ্ছেদ আৰম্ভ কৰি দিছে মই যোৱাৰ লগে লগে শ মানুহ আহিছে আৰু মোক পুলিচে গ্ৰেপ্তাৰ কৰিছে পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু এটা কথা খাটাং যে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ অসমৰ সংখ্যালঘুৰ ওপৰত আক্ৰমণ কৰিছে অসমক তেওঁ মানৱতাৰ বধ্যভূমিত পৰিণত কৰি পেলাইছে মুছলমান মানুহ বুলি ক'লে আক্ৰমণ মুছলমান মানুহ বুলি ক'লে ঘৰ ভাঙি দিয়া এইটো বেলেগ একো নহয় হিন্দু মানুহৰ ভোট ল'বৰ কাৰণে ৰাজনৈতিক কৌশল পলিটিকেল ষ্ট্ৰেটেজিৰ বাহিৰে আন একো নহয় মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ একদম স্পষ্টকৈ কৈছোঁ যে আপুনি সঁচাকৈ মানৱতা বিৰোধী কাম কৰিছে আপুনি এদিন পস্তাব আপুনি এদিন কান্দিব লাগিব এনেকৈ মানুহৰ ঘৰবিলাক এফালৰ পৰা ভাঙি দিয়াৰ কাৰণে আপুনি কান্দিব লাগিব যদি বিদেশীৰ ঘৰ ভাঙে আমিওতো আহিম বিদেশীৰ ঘৰ ভাঙি বাংলাদেশলৈ পঠিয়াই দিবৰ কাৰণে আমিও প্ৰস্তুত আছোঁ কিন্তু বিদেশীৰ ঘৰটো ক'তো ভঙা নাই অকল মুছলমানৰ ঘৰ ভাঙিছে যদি বিদেশীৰ লিষ্ট এখন উলিয়াই দিয়ে যে এওঁলোক বিদেশী এওঁলোকক আমি বাংলাদেশলৈ খেদিম আৰু ঘৰবিলাকো ভাঙিম আমিও যাম অখিল গগৈ যাব হিমন্ত বিশ্ব শৰ্মাৰ লগত উচ্ছেদ কৰিবলৈ বলক কিন্তু এতিয়া কেৱল ৰাজনীতি কৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰি এনেকৈ আমি দেখিবলৈ পাইছোঁ যে বিজেপিয়ে যিধৰণে অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ কৰিছে একদম কান্দোন ওলাই যাবলগীয়া পৰিৱেশ আজি সংখ্যালঘু ৰাইজে প্ৰতিৰোধ কৰিব পৰা নাই সংখ্যালঘু ৰাইজে ভয় কৰিছে কাৰণ বিজেপিয়ে মানুহ গুলিয়াই মাৰি দিয়ে চৰকাৰে এতিয়া অকল মানুহ গুলিয়াই মাৰি দিয়ে সেইকাৰণে তেওঁলোকে ভয় খাই আজিৰ দিনটোত উচ্ছেদৰ বিৰোধিতা কৰিব পৰা নাই
গতিকে মই যোৱাৰ লগে লগে তেওঁলোক উৎসাহিত হৈছে। সেইকাৰণে মই ভাবোঁ যে বিৰোধী দলৰ সকলো মানুহ এই উচ্ছেদিত ৰাইজৰ ওচৰলৈ আহিব লাগে। সেইকাৰণে মই ভাবোঁ যে সংখ্যালঘু যিবিলাক জাতীয় সংগঠন আছে তেওঁলোকে ৰাইজৰ লগত থাকিব লাগে। এই সময়ত তেওঁলোকে আঁতৰি থাকিলে নহয়। সকলো ৰাইজ আহক, সকলো সংগঠন আহক। আৰু কংগ্ৰেছেও সংখ্যালঘু ৰাইজক ইমান দিন ধৰি যদি মাতৃপট্টাখিনি দি দিলেহেঁতেন, তেওঁলোককতো এই বিজেপি চৰকাৰে এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন। গতিকে এই মুহূৰ্তত মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকীয়াই দিছোঁ যে এই উচ্ছেদ বন্ধ কৰক। আপুনি ৩,৫০০ বিঘা আদানীক মাটি দিবৰ কাৰণে আপুনি যি উচ্ছেদ কৰিছে সংখ্যালঘু খেতিয়কৰ ওপৰত, এইটো মানি লোৱা নহ'ব। অন্ততঃ পক্ষে আপুনি ৩,৫০০ বিঘা মাটিৰ ভিতৰত ৫০০ বিঘা মাটি আপুনি সংৰক্ষিত কৰক আৰু তাত খেতিয়কবিলাকক সংস্থাপিত কৰক। মিনিমাম টকা ৫ লাখকৈ এটা পৰিয়ালক দিয়ক। মিনিমাম ২০ লাখৰ পৰা ৫ লাখৰ ভিতৰত আপুনি পইচা দিয়ক আৰু তেওঁলোকক অন্ততঃ ১.৫ কঠাকৈ মাটি দি তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰক। এতিয়া আপুনি ব্ৰহ্মপুত্ৰৰ মাজলৈ চৰ এটালৈ দেখুৱাই দিছে, তাত পানী উঠি থাকে, কেনেকৈ মানুহ থাকিব? গতিকে এই মুহূৰ্তত মই অসম চৰকাৰক দাবী জনাইছোঁ। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক মই ফোনযোগে জনাইছোঁ, DC ধুবুৰীক মই ফোনযোগে জনাইছোঁ যে এইটো কৰিব নোৱাৰিব, আপোনালোকে উচ্ছেদ কৰিব নোৱাৰিব, উচ্ছেদ বন্ধ কৰক, মাটি মানুহে এৰি দিব। কিন্তু আপোনালোকে ৫০০ বিঘা মাটি দি তাতে ১.৫ কঠা সকলো মানুহকে ১২০০টা ফেমিলি আছে তেওঁলোকক মাটি দিয়ক আৰু মাটি দিলে সন্তোষজনকভাৱে মানুহে মাটি এৰি দিব। মই এই মুহূৰ্তত অসম চৰকাৰক উচ্ছেদ বন্ধ কৰি ৰাইজৰ লগত কথা পাতি ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু বিকল্প ভূমি নোহোৱালৈকে উচ্ছেদ নকৰিবৰ কাৰণে দাবী জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে বিলৰ মাটিত ইতিমধ্যে উচ্ছেদ কৰিছে, তাৰপিছত এইটো ৰাক্ষসখিনি পাহাৰত উচ্ছেদ কৰিছে, এতিয়া আকৌ পাইকানত উচ্ছেদ কৰিম বুলি কৈছে। এই আটাইবিলাক উচ্ছেদ বেআইনী। পাইকান কি কয় আপোনাৰ বিলৰ মাটি উচ্ছেদ নকৰিবৰ কাৰণে গুৱাহাটী হাইকোৰ্টে অৰ্ডাৰ দিছে। PRA বুলি যিটো কৈছে ৰাক্ষসখিনি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, তাতো উচ্ছেদ নকৰিবৰ কাৰণে ইতিমধ্যে ষ্টে অৰ্ডাৰ দিছে গুৱাহাটী হাইকোৰ্টত। 2টা কেছে আমাৰ সতীৰ্থবিলাকে কৰিছে। 2টা কেছতে গুৱাহাটী হাইকোৰ্টে ষ্টে অৰ্ডাৰ দিছে, কিন্তু তাৰ পাছতো চৰকাৰে উচ্ছেদ কৰি আছে। এতিয়া আকৌ পাইকানত উচ্ছেদ কৰিব লৈছে। পাইকানত অকল মুছলমান মানুহ নাই, পাইকানত গাৰো মানুহ আছে, পাইকানত ৰাভা মানুহ আছে, পাইকানত বাঙালী হিন্দু মানুহ আছে। আটাইবিলাকৰ ওপৰত এতিয়া উচ্ছেদ নমাব খুজিছে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু চৰকাৰক এই উচ্ছেদ বন্ধ কৰি বিকল্প সংস্থাপন নিদিয়ালৈকে এনেকুৱা ধৰণৰ অত্যাচাৰ নকৰিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ।